অনুপম দত্ত, মই তিতাবৰৰ পৰা আহিছোঁ। মোৰ আচলতে সাক্ষ্য বুলি নহয়, এটা পাপচিকা আছিলে। আমাৰ ইয়াত এখন কেলেণ্ডাৰ দিছিলে তুলতুল দাই। মানে মোক এই কেলেণ্ডাৰখন আচলতে মোক ফালি দিছিলোঁ মই খঙতে, আৰু সেয়াই মই এতিয়া পিতাৰ ওচৰত পাপচিকা কৰিবলৈ আহিছোঁ আজি। আৰু সেই কেলেণ্ডাৰখন ফলাৰ কাৰণে মোৰ ইমানেই অশান্তি হ'ল, গোটেই ঘৰখন মানে নষ্ট হৈ গ'ল। চব মানে যি কৰিছিলোঁ সকলো মানে ধ্বংস হৈ গ'ল। সেয়া হৈছে পিতাৰ ওচৰত আজি মই পাপচিকা কৰিবলৈ আহিছোঁ। আৰু গোটেই মানে খং উঠি গোটেই মানে দেউতাৰ কথা নুশুনিলোঁ, মাৰ কথা নুশুনিলোঁ, মানে গোটেই ধ্বংস কৰি দিলোঁ বস্তুবোৰ। চব ফালৰ পৰা মানে দুখে হেঁচা মাৰি ধৰিলে, মানে ক'তোৱে আগবাঢ়িব নোৱাৰিলোঁ। সেইটো কাৰণে পিছাৰে চব ক্ষমা বিচাৰিছোঁ। আৰু সেইটো ফালৰ কাৰণে যিটো এক্সিডেণ্ট হ'ল, মানে বাইকখন গোটেইখন সম্পূৰ্ণৰূপে ধ্বংস হ'ল। মই যেনেকৈ পৰিছিলোঁ, মোৰ আচলতে হেলমেটো নাছিলে, আৰু মই যে এই ঠাইত আকৌ যে ঘূৰি আহিব পাৰিম সেইটো মই ভবাই নাছিলোঁ। আৰু কালি যিটো মানে ঘটনা ঘটিছিলে মোৰ আগত, মই ভবাই নাই যে এনেকৈ আকৌ এই পুনৰ যে ঘূৰি আহিম। কেৱল সেই মোৰ পাৰ্চত থকা পোহৰৰ ফটোভাগে মোক ৰক্ষা কৰিলে, কালি যিটো ডাঙৰ এক্সিডেণ্ট হ'বলৈ গৈ আছিলে গাড়ী। আৰু মোক ক্ষমা দিব ক'ব, পিতাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। ডাঙৰ পাপ অপৰাধ কৰিলোঁ পিতাই। 24 চনতে আমাৰ গৃহত মণ্ডলী ভাগ পাতি দিছিলে। সেই মণ্ডলী ভাগ আমি আনক চলাবলৈ দিলোঁ। আমাক ক্ষমা কৰি দিয়ক পিতাই। মই ইলা ৰাজকুমাৰী, পাঠক মণ্ডলীৰ হয়। আচলতে ঈশ্বৰৰ উপকাৰিতা আমাৰ সকলো সময়তে আমাৰ লগত থাকে, তাক কৈ আমি শেষ কৰিব নোৱাৰোঁ। আজি বিশেষভাৱে মই এটি সাক্ষ্য দিবলৈ আহিছোঁ। আজি কেইমাহমানৰ আগতে পিতাৰ উপস্থিতিত এই পবিত্ৰ গৃহতে মই প্ৰাৰ্থনা কৰিছিলোঁ, আৰু মোৰ ছোৱালীজনী ঈশ্বৰক জানিবলৈ, বুজিবলৈ আৰু প্ৰাৰ্থনাৰ লগত লাগি থাকিবৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ। আৰু মই ভাবিছিলোঁ যে ছোৱালীজনীয়ে নিজেই এই গৃহলৈ আহোঁ বুলি নিজ মুখেৰে স্বীকাৰ কৰক, আহিম বুলি কওক। মই তাইক কাহানিও জোৰ কৰা নাছিলোঁ, কিন্তু ঈশ্বৰৰ কৃপাদৃষ্টিত যোৱা 15 ফেব্ৰুৱাৰী দিনা, যিদিনা পিতায়ে আমলখিৰ ওপৰত আশীৰ্বাদ কৰি দিছিলে, সেইদিনাই তাইক এই গৃহলৈ আহিবলৈ নিজ মুখেৰে কৈছিলে, আৰু আহি সেই আশীৰ্বাদ গ্ৰহণ কৰিলে। তাৰ বাবে ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। আৰু আশা ৰাখিছোঁ ছোৱালীজনীয়ে গোটেই জীৱন যাতে ঈশ্বৰৰ লগত লাগি থাকি তাই যিখিনি জানি নেজানি পাপ অপৰাধ কৰি আছে সেইখিনিৰ পৰা পৰিত্ৰাণ পাওক। আৰু মই লগতে আৰু এটি সাক্ষ্য দিওঁ। যোৱা শুক্ৰবাৰে দিনা আমাৰ পাঠকো মণ্ডলীয়ে সকলো দাস দাসী মিলিত হৈ আমাৰ বাবে ফাষ্টিঙত থাকি প্ৰাৰ্থনা কৰিছিল। মোৰ দেহত বিষ আছে, এই হাতখন সোঁ হাতখনত আজি কেইবামাহৰ পৰা মই বহুত মানে বিষত আছিলোঁ। যিদিনা আমাৰ বাধকো মণ্ডলীয়ে সকলো দাস দাসীয়ে মিলি ফাষ্টিং দি আমাৰ বাবে প্ৰাৰ্থনা কৰিলে, যে কালিৰ পৰা মই হাতখন ভাল পাইছোঁ, মানে 90% ভাল হ'ল, আৰু অকণমান বাকী আছে, সেয়াও ঈশ্বৰে ভাল কৰিব বুলি আমাৰ বিশ্বাস। এই মোৰ সাক্ষৰ। ধন্যবাদ। মই মৰমিগড় 1 নং ডুমৰ দলঙৰ হয়। মোৰ এটি সমূহ সাক্ষ্য আছে। মোৰ শৰীৰত গোটেই গাটো গোটেই বিষ হৈ আছিলে, এটা ভৰিও খুব বিষ কৰি থাকে, কিছুমান কাম বন কৰিব ক্ষেত্ৰতো খুব বিষ কৰে, কৰিব নোৱাৰোঁ। তো ইয়াত পিতাই প্ৰাৰ্থনা কৰি দিছিলে, আশীৰ্বাদ কৰি দিছিলে আমলখি। সেই আমলখি খাই মোৰ শৰীৰত একো বিষ নাই, মই সম্পূৰ্ণ সুস্থ। প্ৰেইজ দ্য লৰ্ড। এই মোৰ সমূহ সাক্ষ্য।